নমস্কাৰ, মই সঞ্জীৱ আকৌ নতুন এটি ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু মই আজি আছোঁ এজন কুটিশিল্পৰ বিশেষ কুটিশিল্পীৰ লগত জড়িত এজন ব্যক্তিৰ লগত আছোঁ। আৰু তেওঁ হাতত পৰশ পাই বহু হেৰাই যোৱা সামগ্ৰী প্ৰাণ পাই উঠিছে। আৰু যিহেতু আজি নতুন প্ৰজন্মৰ মাজত তেওঁ এনে এক আলোড়নৰ সৃষ্টি কৰিবলৈ তেওঁ চেষ্টা কৰিছে, যাতে আমাৰ যি হেৰাই যোৱা যি আমাৰ বস্তু বা কুলাই হওক চালনীয়ে হওক এনেকুৱা ধৰণৰ কিছু কিছু বস্তু তেওঁ একদম ক্ষুদ্ৰমান আকাৰত তেওঁ তৈয়াৰ কৰিছে। আৰু বহু সংখ্যক ব্যক্তিয়ে হয়তো সেই বিশেষ ব্যক্তিজনক চিনি পায় আৰু হয়তো বহুতে চিনি নাপাবও পাৰে। গতিকে মই আজি তেওঁলোকৰ ঘৰত উপস্থিত হৈছোঁ। তেওঁ কিছু মনৰ কথা আমি বুজ ল'ম আৰু দৰ্শকসকলক আমি জনাম তেওঁ কেনে পৰিস্থিতিত এই সামগ্ৰীসমূহ তেওঁ তৈয়াৰ কৰিছে। আৰু একেবাৰে ক'বলৈ গ'লে একদম পিছপৰা এটি অঞ্চলত তেওঁ বাস কৰে আৰু প্ৰচাৰ বিমুখ বুলি ক'লেও বহুত ভুল কোৱা নহ'ব। আহক আমি পোনপ্ৰথমে তেওঁৰ লগত চিনাকি হওঁ আৰু তেখেতৰ লগত আমি চিনাকি হওঁ। তেওঁ নিজৰ পৰিচয়টো তেওঁ দাঙি ধৰিব আৰু মই পৰিচয় দিয়া বিশেষ প্ৰয়োজন নাই। বহু সংখ্যক ব্যক্তিয়ে ইতিমধ্যে তেওঁ ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। আহক আমি তেখেতৰ কাষলৈ যাওঁ। দাদা নমস্কাৰ। নমস্কাৰ। আমাৰ লোকবাদ্য অসম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। মোৰ স্বাগতম জনাইছোঁ। মোৰ ঘৰ হৈছে খৰাগড় কমাৰগাঁও। আৰু মই এইবিলাক যিবিলাক বস্তু হেৰাই গ'ল, সেই হেৰাই যোৱা বস্তুবিলাক যাতে আজি ভৱিষ্যত উঠি অহা প্ৰজন্মই মানে কণ ছাত্ৰ ছাত্ৰীসকলে সেইবিলাক চিনি নোপোৱা এটা অৱস্থালৈ গৈছে। আৰু আজিকালি প্ৰায় এইবিলাক বস্তু প্লাষ্টিকে ভৰি পৰিছে। আমাৰ যিখিনি থলুৱা সম্পদ মানে যিখিনি আমাৰ শিল্প, সেইখিনি কালৰ ক্ৰমত সেইবিলাক হেৰাই গৈছে। সেই চিনাকি পৰ্বৰ দিয়াৰ উদ্দেশ্যে মই এইবিলাক নিজ হাতে আৰু প্ৰথম বনাইছোঁ। প্ৰথম বনাই মোৰ ভগৱানে মোক এটাই শক্তি দিছে। সেই শক্তিটো হৈছে মই যিকোনো বস্তু মই চাই পেলাই তাৰ পৰাই মানে বস্তু নিৰ্মাণ কৰিছোঁ। এতিয়া ইয়াত যিখিনি সামগ্ৰী বস্তু ইয়াত আছে, সেই বস্তুখিনি মই ক'ৰ পৰা আনি পেলাই ইয়াত জমা কৰা নাই। মই নিজ হাতে নিৰ্মাণ কৰি ইয়াত এইবিলাক মানে সংৰক্ষণ কৰিছোঁ। আৰু পৰাপক্ষত আৰু দুই একো বস্তু দুই এপদ দিছোঁ। মোৰ মানে সময়ৰ অভাৱ। মই যিহেতু এজন মিস্ত্ৰী কৰোঁ, সেই মিস্ত্ৰী কৰোঁতে মই এতিয়ালৈকে প্ৰায় 6-7টা নামঘৰ বনাইছোঁ, গেট বনাইছোঁ। তাৰ মাজতে ৰাতিপুৱা খন্তেকতে 1-2 ঘণ্টা সময়তে এই বস্তুখিনি বনাওঁ। আজৰি পালেই মানে এনেকুৱা কাম এটা কৰি থাকোঁ, হাতত লৈ থাকোঁ। আৰুনো কি ক'ম, যে ভৱিষ্যত উঠি অহা প্ৰজন্মই যাতে এইবিলাক হেৰাই নাযাওক, যাতে আমাৰ অসমীয়া কৃষ্টি মানে কলা কৃষ্টি সংস্কৃতি ইত্যাদি কৰি মানে গোটেইখিনি আমাৰ যাতে জীয়াই থাকে, মই তেনেকুৱা এটা মনোভাৱ লৈ এইবিলাক বস্তু নিৰ্মাণ কৰিছোঁ। এইখিনিতে আপোনাক এটা মই কথা সুধি যাওঁ। এই বস্তুখিনি বনাবলৈ যাওঁতে আপোনাৰ অৰ্থ কিমান দৰকাৰ হৈছে? অৰ্থ ধৰি লওক মই এনেকুৱা আছে, ধৰি লওক মই বেট গ'লোঁ, ক'ৰবাৰ পৰা বেট 2 কাপ কিনি আনিলোঁ, ক'ৰবাৰ পৰা বাঁহ কিনি আনিলোঁ। সেইটো মানে সিমান হিচাপ দিব নোৱাৰোঁ, কাৰণ মইতো একেদিনাই বনোৱা বস্তু নহয়। মই থাপ মাৰি বাঁহ এটা কাটি আনিলোঁ, আকৌ ক'ৰবাৰ পৰা বেট একাপ পালোঁ কিনি আনিলোঁ। সেই তেনেধৰণেই মই মানে বনাইছোঁ। আৰু আপোনাৰ এই সামগ্ৰীসমূহ ধৰি লওক ব্যক্তিয়ে ক্ৰয় কৰিছেনে এতিয়ালৈকে? কৰিছে মানে ধৰি লওক কিছুমানে ধৰি লওক যদিও কয় এতিয়া 2-1 যে গোটেই বস্তুখিনি বিকিবি নেকি, তাৰমানে যিহেতু মই প্ৰথম বনোৱা এই বস্তুখিনি মই সংৰক্ষণ কৰি মানে স্কুলবিলাকতে হওক বা অনুষ্ঠান প্ৰতিষ্ঠানত প্ৰদৰ্শনীমূলক হিচাপে মই দেখুওৱা এটা মনতে পুহি ৰাখিছোঁ। আৰু যদি কোনোবাই মোক অৰ্ডাৰ দিয়ে তেতিয়াহ'লে মই বনাই দিবলৈ ৰাজি আছোঁ। এতিয়া আপোনাৰ এই সামগ্ৰীখিনিত এনেই আপুনি কওকচোন কিমান বিধমান আছে বাৰু সঁজুলি? এতিয়া প্ৰায় 75 বিধ আছে। এতিয়া যদি আমি একাধিক্ৰমে ক'বলৈ যদি আপোনাক অনুৰোধ জনাওঁ? এতিয়া ক'ব পাৰিম। এইখন হৈছে বাঁহৰ ঢাৰি, এইটো হৈছে লেটাই, এইটো মানে উঘা, এইটো হৈছে চেৰেকী, আৰু এইখন হৈছে আমি ভাওনাত যিখন লওঁ ডেকা ব্যৱহাৰ কৰোঁ এইখন। এইটো হৈছে কৰিয়া, এইটো হৈছে আপোনাৰ মৈদা, আৰু এইটো হৈছে চিংফো নাঙল, এইটো হৈছে বৈবিধ্যৰ লগত খোৱা
এটা খুন্দনা আৰু এইটো হৈছে যঁতৰ আৰু এইখন হৈছে 22 এইখন হৈছে কোৰ এইটো হৈছে জপা এইটো হৈছে ডোন এইবিলাক আমি আগতে যিখিনি মানে 1 নয়াৰ পৰা এটকালৈ যিখিনি ব্যৱহাৰ কৰিছিলোঁ এইখনো আমি সংৰক্ষণ কৰি ৰাখিছোঁ আৰু এইখন হৈছে আমি মুগা ধৰা চালনী এইখন হৈছে মৈ এইখন হৈছে আমি পথাৰত লোৱা জাপি আৰু এইটো হৈছে মহৰ টুকুন এইডাল হৈছে উখোন আৰু এইটো হৈছে ডলা এইখন হৈছে চালনী তাৰপৰা এইটো মুগা য'ত আমি সংৰক্ষণ কৰি মানে ৰাখোঁ সঁচৰ কাৰণে এইটো আৰু এইডাল হৈছে বাওকা আৰু এইখন হৈছে কুঠাৰ এইটো হৈছে মানে মুগাৰ হেৰি থোৱা এই কুকি মুহা থোৱা কুকি এইখন হৈছে ভাওনাত লোৱা ধেনু এইটো পিঠিত লোৱা তোন আৰু এইটো হৈছে টাকুৰি এইটো হৈছে পাচি এইটো মানে তোলা চলনি এখন আগতে মানে এই তোলা চলনি ব্যৱহাৰ হৈছিলে তাৰপৰা এইটো হৈছে এই গৰু নাঙল এইটো হৈছে তুম আৰু এইটো হৈৰা জাপি আৰু এইটো হৈছে মুহা এইটো মুখুৱা এইটো খৰি কাঠ থোৱা মানে এখন চালনী আৰু এইখন হৈছে বিচনী এইটো ডালপাচি জোৰ ডালপাচি আৰু এখন বিচনী এইখন চকী এইযোৰ খৰম মানে আমাৰ পাব্লিকে পিন্ধা খৰম আৰু এইখন হৈছে কোলা এইখন মানে কটাৰী আৰু এইটো খৰাহি এইখন মানে মাছ ধৰা চালনী তাৰপৰা এইখন চাকনি এই চলা বিৰিয়া আৰু এইটো হৈছে জখলা এইখন হৈছে মেচিদা এইখন কপিৰা আৰু এইখন কাঁচি আৰু এইখন আগত শ্ৰীৰামচন্দ্ৰই বা এতিয়া আমাৰ যিসকল গুৰু আছে মানে সেইসকল মানে পিন্ধা খৰম আৰু এইটো বেহী এইটো মানে গাখীৰ দিয়া সকামে চকামে আৰু এইটো হৈছে লাহনী এইটো ম'হৰ নাঙল এইখন দেহেতি আৰু এইটো মুখুৱাই আৰু এইখন আগৰ দিনত মানে মানুহে এইখন মানে হেতা ব্যৱহাৰ কৰিছিলে কাঠৰ হেতা তাৰপৰা এইখন হৈছে এইটো খোকা এইটো পল আৰু এইটো মানে থোহা এইটো মানে জুলুকি তাৰপিছত এইখন মানে হেৰিয়ে মানে জাবক উঠোৱা জবকা আৰু এইখন ৰয়না আৰু এইটো হৈছে খালৈ আৰু এইটো হৈছে আপোনাৰ জাকৈ আৰু এইখন হৈছে মানে শৰাই এইটো এটা গদা ভাওনাত লোৱা গদা আৰু এইখন টোকাৰী তাৰপৰা এইখন হৈছে গৰু গাড়ী এইটো লগতে গিলাচটো বনাইছোঁ আৰু এইখন হৈছে ঢেঁকী আৰু ঢেঁকীয়া বহনি মাৰি এইখন হৈছে আমাৰ তাঁতৰশাল তাৰপৰা এইটো খোল বনাইছোঁ সম্পূৰ্ণ হোৱা নাই আৰু এইটো ঢোল বনাইছোঁ আৰু আগৰ দিনত আমাৰ হেৰিয়াত মানে এখন তলীয়া আজিকালি তলীয়া মানে কাঠৰ তলীয়া আগত এইটো ব্যৱহাৰ হৈছিলে আৰু ইত্যাদি দুই এক বস্তু মই বনাই আছোঁ হ'বলৈ আৰু যিখিনি মানে কমক মানে পাহৰিছোঁ সেইখিনি চাই চিতি মই বনাই থাকিম আপুনি এতিয়া একেবাৰে শেষত ভিডিঅ'টিৰ শেষত আপুনি নতুন প্ৰজন্ম হৈ পেলাই কিবা আশা কওক নতুন প্ৰজন্মই এই বস্তুটো কেনেধৰণে সংৰক্ষণ কৰিব লাগিব তাৰ বিষয়ে অকণমান কওক ধৰি লওক মানুহ এটা কথা আছে মানুহে মন কৰিলে চন যিকোনো বস্তু যদি মনত এই বস্তুৰ প্ৰতি যদি ধাউতি থাকে তেতিয়া মই ভাবোঁ যে বস্তু এটা চাই পেলাই বনাব পাৰে হয় আৰু গতিকে আছে বহুতো আছে কিছুমানে ধৰি লওক অৰ্থৰ অভাৱত কিছুমান কাম কৰিব নোৱাৰে কিছুমানৰ অৰ্থৰ অভাৱ নোহোৱাৰ কাৰণে তেওঁলোকে মনত পুহি ৰাখে কিন্তু যদি কণ ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা প্ৰজন্মই যদি এনেকুৱা এটা চিন্তা কৰে ধৰি লওক এইখিনি বনাবলৈ হ'লে ধৰি লওক
আমি ডলাখনেই বনাইছোঁ প্ৰথম আমি কেইটা কাঠি মানে পাৰি পেলাই কেইটা কাঠি কৰি পেলাই তাত যদি আমি লিখি পেলাই অংক কৰি পেলাই আমি তেনেকৈ কৰিব পাৰোঁ আৰু ধৰি লওক জাপিটো এতিয়া বহুত এতিয়া এই জাপিটো হৈছে ধৰি লওক তুমৰ লগৰ বস্তু হয় এতিয়া এই জাপিটো ধৰি লওক মানে ধৰি লওক বনাব পাৰে এইটো নোৱাৰাকৈ মই কৈছোঁ একোৱেই নাই তাৰমানে খালি মনত হেঁপাহ লাগিব মানে হয় হয় ধাউতি লাগিব হেঁপাহ লাগিব তেতিয়া ধৰি লওক আমাৰ উঠি অহা প্ৰজন্ময়ো বনাব পাৰিব হয় হয় এইবিলাক দেখি বোলে এইবিলাক কৰিলে কোনোবা থাকিলেও ধৰি লওক এনেকুৱা এটা কথা আছে মই যিমান বনাইছোঁ মোক গ'লে যি ল'ৰা এটা আহি পেলাই এই আজি তুমটোনো কেনেকৈ বনায় বা ডলাখনো বোলে খৰাইটোনো কেইটা কাঠি পাৰি পেলাই বনাব লাগে তেনেকৈ দুই একে আহি যদি মোৰ হ'লেও যদি আহি পেলাই গাঁৱৰ ল'ৰাই হওক বা ওচৰৰ ল'ৰাই শিকাই মই তেতিয়া শিকাই দিম তেনেকুৱাতে মনত ভাবিছোঁ হয় এতিয়া আমাৰ চেনেলটি হৈ পিনি আপুনি সদৌ শেষত কিবা আশাই কওক কেনেকুৱা পালে আজি আমি অহাৰ কাৰণে আপোনালোকৰ ঘৰলৈ নহয় অৱশ্যে মোৰ চেনেলক মানে ভালেই পাওঁ এনেকুৱা এটা বহল প্ৰচাৰ কৰাৰ বাবে মই প্ৰথমে চেনেলক মই ধন্যবাদ জনাইছোঁ আৰুনো কিন্তু মই অৱশ্যে যিমানেই হওক আমাৰ সিমান মানে সঁহাৰি পোৱাৰ অভ্যাস নাই তথাপিতো আমাৰ ফালৰ পৰা আমি সহস্ৰ প্ৰণাম জনাইছোঁ যাতে মোৰেই নহয় আৰু ভৱিষ্যতেও কোনোবাই তেনেকুৱা যদি পদক্ষেপ লয় তেওঁলোককো মানে অকণমান উলিয়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰে নিশ্চয় দৰ্শকসকল ভিডিঅ'টি আপোনালোকে নিশ্চয় দেখিছে আৰু যদি ভিডিঅ'টি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু আমি আশা কৰিম আৰু ইয়াৰ পিছত যাতে আৰু সুন্দৰকৈ আমি ভিডিঅ'টি উপস্থাপন কৰিব পাৰোঁ আৰু যিহেতু হয়তো আপোনালোকে বিচৰা ধৰণে আমি ভিডিঅ'টি বনাব পৰা নাই তাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ আৰু সদৌ শেষত এই ব্যক্তিজনক আপোনালোকে সহায় কৰিব বুলি আশা ৰাখিছোঁ আৰু আহক এই আচলতে আমাৰ যি হেৰাই যোৱা যি সামগ্ৰী এই সামগ্ৰীখিনি আমিয়ে ধৰি ৰাখিব লাগিব আহি থকা প্ৰজন্মৰ কাৰণে গতিকে শিকিব লাগিব আমি ইয়াক শিকি বনাব লাগিব নিজৰ ঘৰত নিশ্চয় ইয়াৰ এটি বস্তু আমি সংৰক্ষণ কৰি ৰাখিব লাগিব এনেকৈয়ে বস্তুবোৰ জীয়াই ৰাখিব লাগিব আৰু সদৌ শেষত সকলোলৈকে আমাৰ চেনেলটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাই আজি অনুষ্ঠানটি আমি ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ